লাগে খেলো বুলি কলিটিক কলে ভাল পাই কলিটিয়ে পাহি মেলি দিলে 3-4 হাত 3 পাশে 3-6 বনভোজ যাত্ৰীৰ বাছৰে ট্ৰাকৰ ভয়াৱহ সংঘৰ্ষ চৰকাৰৰ মৰণ ফান্দে প্ৰাণ ল'লে 12 জনৰ ৰাষ্ট্ৰপতি মুৰ্মু প্ৰধানমন্ত্ৰী মোদী মৰমৰ বন্ধু বান্ধৱী আৰু ভাই ভনীসকল এতিয়া আমি এই সময় ধ্যান কৰিম এই পৰীক্ষাটো হ'ল মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিদ্যালয়ৰ যোৱাকালিৰ পৰা আমাৰ সমগ্ৰ ৰাজ্যত 2024 চনৰ গুণোৎসৱ আৰম্ভ হৈছে প্ৰথম দিনটো বিদ্যালয়ৰ স্ব-মূল্যায়ন সেল্ফ ইভালুৱেশ্যনৰ ডে আৰু আজিৰ পৰা এক্সটাৰ্নেল ইভালুৱেটৰে বিদ্যালয়সমূহৰ মূল্যায়ন কৰে আৰু গুণোৎসৱ কেৱল ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়ন নহয় ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়খনৰ সামগ্ৰিক এক মূল্যায়ন কৰা হয় আৰু ইয়াৰ জৰিয়তে আমি যথেষ্ট উপকৃত হৈছোঁ আমাৰ বিদ্যালয়সমূহৰ পাৰফৰ্মেন্স আগৰ তুলনাত উন্নত হৈছে মাজত কোভিডে আমাক কিছু আমনি কৰিলে এতিয়া আমি যোৱা বছৰটোত আমি গুণোৎসৱত যিবিলাক বিদ্যালয়ে ভাল ফলাফল কৰিছে তেওঁলোকক আৰু উৎসাহিত কৰাৰ কাৰণে উদগনিমূলক আমি ইনচেন্টিভ দিয়াৰো ব্যৱস্থা কৰিছোঁ আৰু 3টা পৰ্যায়ত এই গুণোৎসৱ এইবাৰ অনুষ্ঠিত হ'ব আৰু ই গৈ অন্ত পৰিব ফেব্ৰুৱাৰী মাহৰ 8 তাৰিখত এইবাৰ গুণোৎসৱত আমি বিশেষভাৱে এটা ব্যৱস্থা কৰিছোঁ যে আমাৰ যিসকল এক্সটাৰ্নেল ইভালুৱেটৰ তেওঁলোকে আগতে কাগজত OMR চিটতে তেওঁলোকৰ মূল্যায়নবিলাক দিয়ে এইবাৰ আমি সেইটো ডিজিটেল ব্যৱস্থা কৰিছোঁ যে তেওঁলোকে যিটো স্ব-মূল্যায়ন যোৱাকালি তেওঁলোকে বিদ্যালয়ে কৰিছে সেইটো তেওঁলোকে অনলাইন টেবলেটত কৰিছে আজি সেইখিনি ডাটা ভেৰিফাই কৰিব এক্সটাৰ্নেল ইভালুৱেটৰসকলে আৰু 12 বজাৰ পাছত তেওঁলোকে সেইখিনি আপলোড কৰিব আৰু মই সকলোকে সহায় সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু বিশেষভাৱে বিদ্যালয়বিলাকত এইকেইটা দিনত অতিথি আহিব এক্সটাৰ্নেল ইভালুৱেটৰসকল আহিব ইয়াক লৈ পেলাই তেওঁলোকক লৈ বিদ্যালয়খন ব্যস্ত হ'ব নালাগে বা আজি মই আহিছোঁ মোক লৈ ব্যস্ত হ'ব নালাগে মোৰো ব্যাপক আদৰণিৰো কোনো ব্যৱস্থা হ'ব নালাগে বিদ্যালয়ে মোক এখন শৰাই দিব বিচাৰিছিলে মই সেইখনো প্ৰত্যাখ্যান কৰিছোঁ শৰাইখন বিদ্যালয়তে থাকিব এখন মই লৈ নাযাওঁ চ' এক্সটাৰ্নেল ইভালুৱেটৰ বা আন অতিথিক
সাধাৰণভাৱে গামোচা এখনেৰে আদৰণি জনাব আৰু তেওঁলোকক যদি কোনো আহাৰ দিব লগা হয় আপ্যায়নৰ ক্ষেত্ৰত কোনো আমিষ আহাৰ ব্যৱহাৰ নকৰিব, নিৰামিষ আহাৰেই দিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে যেনেকুৱা ধৰণৰ আহাৰ খায় সেইটো মিড ডে মিলৰ যি ব্ৰেক আছে সেই ব্ৰেক টাইমত, অন্য সময়ত নহয়, তেওঁলোককো সেই নিৰামিষ আহাৰেই প্ৰদান কৰিবৰ কাৰণে মোৰ ফালৰ পৰা মই অনুৰোধ জনাইছোঁ। গুণোৎসৱে আমাৰ শিক্ষা ব্যৱস্থাটোক এটা উন্নত পৰ্যায়লৈ নিব বুলি আমি আত্মবিশ্বাসী। মই আজি এই বৰপেটা জিলাৰ কেওটকুছি মডলীয়া বিদ্যালয়, যিখন এখন 113 বছৰীয়া পুৰণি বিদ্যালয়, এই বিদ্যালয়খনত আহিছোঁ। 366গৰাকী ছাত্ৰ ছাত্ৰী আছে। আন্তঃগাঁথনি ৰাস্তাৰ কাষতে হোৱাৰ কাৰণে কিছু মাটি হয়তো তেওঁলোকৰ বিদ্যালয়ত যাব। গতিকে বিদ্যালয়ৰ বিদ্যায়তনিক আন্তঃগাঁথনি শৈক্ষিক সকলোবিলাক বিষয় আমি এই গুণোৎসৱৰ জৰিয়তে চাম আৰু ভাল ফলাফল লাভ কৰিম বুলি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।